আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। সন্মুখত বিশাল শিৱসাগৰ পুখুৰীটো লৈ আমি পশ্চিম পাৰৰ ওচৰা ওচৰিকৈ থকা আহঁত গছ দুজোপাত পৰি আছিলোঁ। পুখুৰীৰ মাজত তেতিয়া পৰম শান্তিৰে বিচৰণ কৰি আছিল আমাৰ আগে আগে মানস সৰোবৰ অঞ্চলৰ পৰা উৰি অহা ধৃতৰাজ ৰাজহংসৰ দল এটা। বহুদিনৰ মূৰত পৰিচিত হংসদলটো লগ পাই আমাৰ লগৰ সকলো পক্ষীয়ে এবাৰ সিহঁতক লগ কৰি আহিছেগৈ। আমি বহি থকা গছজোপাৰ তলতে এটা পকী চিৰি তললৈ নামি গৈছে। মই কিশোৰ পক্ষীজাকক চহৰখনৰ ইতিবৃত্ত কৈ আছিলোঁ। সিহঁতে শুনি শুনি অবাক বিস্ময়ত পথৰ ক্লান্তি পাহৰি তন্ময় হৈ পৰিছিল। তুমি চহৰখনৰ ইমান কথা কেনেকৈ জানিলা বৈৰাগী মামা? অতি আশ্চৰ্য হৈ কেইটামানে প্ৰশ্ন কৰিলে। মই পূবলৈ অলপ দূৰলৈ দেখুৱাই ক'লোঁ, ঠিক সৌখিনিতে দিখৌৰ নৈৰ পাৰত এখন শ্মশান আছে। তাৰে এজোপা শিমলু গছত এক অতি বৃদ্ধ শগুন আজি বহুকাল ধৰি বাস কৰি আছে। তেওঁৰ পৰাই এই চহৰৰ ইতিহাস শুনিছিলোঁ। আমি প্ৰতি বছৰে আহি তেওঁক লগ নকৰাকৈ নাযাওঁ। অলপ পাছতে আমি তেওঁৰ ওচৰলৈ যাম। তেওঁৰ মুখৰ পৰাই তোমালোকে বহুত পুৰণি কাহিনী শুনিব পাৰিবা। এইটো সৰোবৰ নেকি? মই দেখোন কৈয়ে আহিছোঁ, এইটো এটা পুখুৰী। চহৰখনৰ প্ৰায় কেন্দ্ৰস্থলত সৌ সোণৰ কলচীৰ মুক্তিনাথ শিৱ মন্দিৰটো। দুয়োকাষে বিষ্ণু আৰু দেৱীৰ দুটা মন্দিৰ আৰু মন্দিৰকেইটাৰ দক্ষিণ পাৰত লৈ বিৰাট পুখুৰীটো। পুখুৰীটোৰ আকাৰ ইমান ডাঙৰ কাৰণে ইয়াক সাগৰ বুলিয়েই কোৱা হয়। এই শিৱ পুখুৰী বা শিৱসাগৰৰ পৰাই চহৰখনৰ নামো শিৱসাগৰ হৈছে। শিৱসাগৰৰ প্ৰাচীনত্ব ৰজা শিৱসিংহৰ দিনৰে পৰা কেইবা শতিকাজোৰা। এই অঞ্চলৰ মানুহে মন্দিৰকেইটাক দৌল বুলি কয়। মন্দিৰ শব্দটো এই অঞ্চলত প্ৰায় অচল। চহৰখনৰ সকলোৰে পৰম আত্মীয় স্বৰূপ এই মুক্তিনাথ শিৱদৌল। ঠিক তেনেদৰেই এই দৌলকেইটাও চহৰখনৰ সকলো পৰিয়ালৰ মাজত সম্বন্ধৰ সূত্ৰধাৰ। এতিয়া অৱশ্যে যান্ত্ৰিক পৰিৱৰ্তনে এই সূত্ৰবন্ধন শিথিল কৰি তুলিছে। বৈৰাগী মামা, এই শিৱদৌলটোক মুক্তিনাথ শিৱদৌল বুলি কিয় কয়? তেতনটোৱে সুধিলে। ৰংপুৰ আৰু শিৱসাগৰৰ জন্মৰ এক সুন্দৰ কাহিনী আছে। কোৱা না সেই কাহিনী। জয়সাগৰ পুখুৰীৰ উত্তৰ পাৰত দেখিবা এটা শিৱদৌল বিগ্ৰহহীন হৈ পৰি আছে। কিয় বৈৰাগী মামা? পুখুৰীৰ পাৰত সেই মন্দিৰ নিৰ্মাণ কৰি স্বৰ্গদেৱে তাত বিগ্ৰহ প্ৰতিষ্ঠা কৰিবলৈ বিশ্বনাথৰ পৰা বিগ্ৰহ অনালে। নাৱেৰে উজাই আহি সেই বিগ্ৰহ দিখৌৰ ঘাটত নমোৱা হ'ল। তাৰ পৰা আনি কাৰেঙৰ ঈশান কোণত সাময়িকভাৱে ৰখা হ'ল। বিগ্ৰহ প্ৰতিষ্ঠাৰ দিন স্থিৰ কৰি সেই বিগ্ৰহ পুখুৰীৰ পাৰৰ মন্দিৰলৈ উৎসৱ কৰি নিবলৈ ব্যৱস্থা কৰা হ'ল। কিন্তু সকলো চেষ্টা বিফল হ'ল। কোনেও বিগ্ৰহ লৰচৰকে কৰিব নোৱাৰিলে। স্বৰ্গদেউ আচৰিত হ'ল। বিশ্বনাথৰ পৰা ইমান সহজে বিগ্ৰহ অনা হ'ল, অথচ প্ৰতিষ্ঠাৰ বাবে কৰা সকলো চেষ্টা ব্যৰ্থ হ'ল কিয়? বিগ্ৰহ প্ৰতিষ্ঠাৰ দিন পিছুৱাই দিয়া হ'ল। ৰাতিলৈ স্বৰ্গদেৱে সপোনত দেখিলে স্বয়ং মহাদেৱে দেখা দি কৈছে, মই ৰংগনাথ, মোক তহঁতে আমনি নকৰিবি। ইয়াতে থাকি মই নগৰত ৰং চাম। স্বৰ্গদেৱে সুধিলে, মইতো আপোনাক পুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰিবলৈ ইচ্ছা কৰিছিলোঁ। উত্তৰত মহাদেৱে ক'লে যে সময়ত তেওঁ মুক্তিনাথ ৰূপে স্বয়ম্ভু অৱতাৰ হ'ব আৰু তেতিয়াই তেওঁক পুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰিব। স্বপ্ন শেষ হ'ল
ৰজাই সেইদৰে ব্যৱস্থা কৰি সেই ঠাইতে ৰংগনাথ দৌল সাজি পূজা সেৱাৰ ব্যৱস্থা কৰিলে। তাৰ পাছত তাৰ পাছত ৰংগনাথৰ পৰাই চহৰখনৰ নাম ৰংপুৰ হ'ল। আনহাতে এদিন এই ঠাইতে মুক্তিনাথৰ স্বয়ম্ভু অৱতাৰ হ'ল। ইয়াৰ পৰা কলঞ্চুপৰীয়া গোহাঁইগাঁও তুলি এই দৌল পুখুৰী নিৰ্মাণ কৰা হ'ল। কলঞ্চু আকৌ ক'ত? বোধহয় দিখৌ নদীৰে এসময়ৰ নাম কলঞ্চু আছিল। নদীক চু বুলি কোৱা তিব্বত ভূটানতহে পাইছিলোঁ। সেই ঠাইবোৰৰ মানুহ হয়তো ইয়াতো আছিল। তাৰোপৰি কলং আৰু দিখৌ বোলে এসময়ত এখন নদী আছিল। জয়ধ্বজ সিংহৰ দিনত হেনো ব্ৰহ্মপুত্ৰৰ এটা সুঁতি হৈ এই নৈৰ এটা বৃহৎ অংশ নদীৰ মাজলৈ লৈ গ'ল। মাজুলী নামৰ সেই অংশটো আমি বাটত পাই যাম। দিখৌখনো তিনিখণ্ড হৈ এই অংশ দিখৌ, মাজুলীৰ মাজত তুনি নদী আৰু নগাঁও অঞ্চলত কলং বুলি কয়। সেয়ে এইখন কিজানি এসময়ত কলঞ্চু বা কলং নদীয়ে আছিল। বৈৰাগী মামা ব'লা আমি সোনকালে অতিবৃদ্ধ শগুনটোৰ ওচৰলৈ যাওঁ। কিশোৰ পক্ষীবোৰ সকলোৱেই ব্যস্ত হৈ উঠিছে। পুৰাতন কাহিনী শুনাৰ আগ্ৰহ। কিন্তু সেই অতি বৃদ্ধ বিজ্ঞ শগুনটো জানো এই বছৰো বাচি আছে? মোৰ সন্দেহ হ'ল। যোৱা বছৰেই তেওঁক বৰ অৱশ হৈ যোৱা দেখিছিলোঁ। তেওঁ অৱশ শৰীৰেৰে এতিয়াও বাচি আছে। আমি গৈ তেওঁক সেই শিমলু গছজোপাৰ ওপৰতে দিখৌ নদীৰ ফালে চাই বিষাদ মনেৰে বহি থকা দেখিলোঁগৈ। দিখৌৰ পানী শুকাই এতিয়া বালিচা পৰি ওলাইছে। শ্মশানখন বৰ বহল হৈ পৰিছে। নদীখনে এইখিনিতে ঘোঁৰাৰ খুৰাৰ দৰে এটা ভাঁজ লৈ কঁপিলগা দলংখনৰ ফালে আগুৱাই গৈছে। ওপৰৰ পৰা চালে এটা প্ৰশ্নবোধক চিনৰ দৰে লাগে। দিখৌৱেনো কি প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই বুজি নাপালোঁ। আমাৰ কোলাহল শুনি বৃদ্ধ শগুনটোৱে ঘূৰি চালে। বৈৰাগী, মই জানো তই আহিবি। তোৰ বাবেই মই ৰৈ আছো। কিন্তু ৰাতিপুৱাৰে পৰা ইমান সময় অহা নাছিলি কিয়? তুমি কেনেকৈ জানিলা শগুন ককা আমি যে ৰাতিপুৱাই পাইছোহি? এঠেঙীয়া তেতুনটোৱে তপৰাই মাত লগালে। কিয় তহঁতে জানো নাজান? মোৰ দৃষ্টি পৃথিৱীৰ সকলো প্ৰাণীতকৈ প্ৰখৰ। তহঁতে বোধ কৰোঁ নাজান, যেতিয়া ৰাৱণে হৰণ কৰি নিয়া সীতাক বিচাৰি বিচাৰি বান্দৰ দল ভাগৰি পৰি হতাশ হৈ পৰিছিল, তেতিয়া সিহঁতে দৈবক্ৰমে আহি লগ পালে অতি বৃদ্ধ জটায়ু ভাতৃ, মোৰ আদি পুৰুষ সেই পক্ষী প্ৰবৰক। তেওঁৱেইটো প্ৰখৰ দৃষ্টিৰ সাহায্যেৰে বান্দৰ দলক জনাই দিছিল সীতাৰ সকলো সংবাদ। ককা, তেওঁ তোমাৰ আদিপুৰুষ আছিল নেকি? এৰাটো। তোমাৰ বয়স কিমান হৈছে ককা? হলৌটোৱে সুধিলে। বহুত বহুত হৈছে। মই হিচাপ কৰি ক'ব নোৱাৰোঁ। এই শেষ আহোম ৰাজ্যৰ ৰজা চন্দ্ৰকান্ত মোৰ সমবয়সীয়া। তুমি বৰ বুঢ়া হৈছা। ইমান দিননো চৰাই বাচি থাকেনে? ধনেশটোৱে ক'লে। আমাৰ বংশৰ চৰাইবোৰ থাকে। তুমি বুঢ়া হোৱাৰ বাবে ডিঙিৰ আৰু মূৰৰ পাখিবোৰ সৰি গ'ল নেকি? অকণমানি টিপটিপিটোৰ কথা শুনি সকলোৰে হাঁহি উঠিল। হাঁহি হাঁহি বৃদ্ধই ডেউকাৰ মাজত সুমুৱাই থোৱা মূৰটো অকণমান তুলি তালৈ চাই ক'লে। হেৰৌ ক্ষুদ্ৰদেহী নভচৰ, তই হ'বলা নাজান যে আমাৰ ডিঙি আৰু মূৰত পাখি নাথাকে? টিপটিপিটোৱে লাজ পাই ধনেশটোৰ আঁৰত লুকাল। বৃদ্ধই এইবাৰ মোলৈ চাই ক'লে। পিছে বৈৰাগী,
তই সংসাৰ কৰিলিনে নাই? এইখনেই মোৰ সংসাৰ। সৌ ধনেশটো, এঠিঙীয়াটো, হলৌটো, খঙালটো, হালধীয়াটো, টিপটিপিটো আৰু এই গোটেই কিশোৰ পক্ষীজাক। মই ক'লোঁ। তুমি সংসাৰ কৰিছিলানে শগুন ককা? এঠিঙীয়াটোৱে সুধিলে। নাই কৰা। বাহ, কি মজা! ব'লা তেনেহ'লে আমাৰ লগতে যাওঁ। মই অতি বৃদ্ধ। মই কলৈকো লৰ-চৰ কৰিব নোৱাৰোঁ। দিন মোৰ শেষ হৈ আহিল। এই তহঁতক যে দেখা পালোঁ, ভাল লাগিল। এইখিনিতে বহি মই যাক এদিন উলংগ শিশু দেখিছিলোঁ, তাক এদিন নাতি পুত্ৰৰ কান্ধত উঠি এই শ্মশানলৈ অহা দেখিছোঁ। আৰু দেখিছোঁ নগা পৰ্বতৰ গাভৰু দিখৌ একেই চঞ্চলতাৰেই বৈ থকা। আজি প্ৰায় 800 বছৰ আগতে উত্তৰ পূবৰ পৰা অহা টাই মংগোলীয় জাতিৰ এটা ফৈদে ইয়াৰ পৰা পূবৰ সৌ পাহাৰকেইটাৰ এই চৰাইদেউ নামৰ পাহাৰটোত আহি প্ৰথম ৰাজ্য পাতিছিল। সেই ৰাজ্য প্ৰসাৰ হোৱাত ইয়াৰ পৰা 8 মাইল পূবত এই নদীৰ পাৰতে গড়গাঁৱত ৰাজধানী পাতি আহোম স্বৰ্গদেউসকল শিঙৰি ঘৰত উঠি এই দেশৰ ৰজা হৈছিল। সুদূৰ দিল্লীৰ পৰা মোগল সেনাপতি মীৰ জুমলা আহি এই গড়গাঁও অৱৰোধ কৰিছিল। তাৰ পাছত ইয়াৰ পৰা মাত্ৰ 2 মাইল পশ্চিমত এই নদীৰ সিপাৰে নতুন কাৰেং সাজিলে, ৰংঘৰ সাজিলে। জয়সাগৰ পুখুৰী খান্দি পাৰতে জয়দৌল নিৰ্মাণ কৰিলে। তেতিয়া মোৰ জন্মই হোৱা নাছিল। শুনা কথা। কিন্তু মই আহোম ৰাজ্য লোপ পোৱা দেখিছোঁ। ইয়াৰ পৰা মাত্ৰ 16 মাইল পশ্চিমে ব্ৰহ্মপুত্ৰগামী এই জাঁজি নৈ বৈ গৈছে। তাৰ পাৰতে য'ত এই ট্ৰাং পথটো লগ লাগিছে, তাৰ নিচেই ওচৰতে আছে জামুগুৰি। অসম সৈন্যদলে মানৰ লগত প্ৰচণ্ড যুঁজ দি এজন এজনকৈ প্ৰাণ দিলে। মানুহৰ তেজেৰে কাষৰ জানটো ৰঙা হৈ পৰিছিল বাবেই আজিও মানুহে তাক ৰঙা নৈ বোলে। তাৰ পাছত জয়োল্লাসিত মনে সৈন্যৰ অট্টহাস্য আৰু প্ৰচুৰ খাদ্য আগত লৈ আমি আৰু শিয়ালবোৰৰ স্বজাতিৰ মাজত কঢ়া জোৰা। আহোম ৰাজ্য শেষ হৈ গ'ল। ব্ৰিটিছ আহিল। দিখৌৰ ওপৰত কপি লগা দলং হ'ল। তাৰ তলেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জাহাজ মোৰ আগেৰেই উজাই গ'ল গড়গাঁৱৰ ওচৰৰ নতুন নগৰ নাজিৰাৰ পৰা চাহপাত কঢ়িয়াবলৈ। চেতদেহী মানুহবোৰ খেদিব খোজাৰ অপৰাধত পুৰণি আহোম ডাঙৰীয়া বংশৰ পিয়লি ফুকনক সৌ শিৱসাগৰ পুখুৰীৰ উত্তৰ পূব কোণত মুকলিভাৱে ফাঁচি কাঠত ওলমোৱাও দেখিলোঁ। এদিন শিৱসাগৰ কাছাৰীৰ মুখত হাজাৰ হাজাৰ জনতা সমবেত হৈ শ্বেতদেহী মানুহবোৰক ঘূৰি যাবলৈ দাবী কৰি চিপাহীৰ মাৰ খোৱাও দেখিলোঁ। এদিন সেই শ্বেতদেহী ইংৰাজবোৰ গুচি গ'ল।
1950 চনত বৰ ভূঁইকঁপ আহিল। শিৱদৌলৰ সোণৰ কলচী খহি পৰিল। বহুদিন পাছত মানুহে কলচীটো পুনৰ তুলিলে। ভূগৰ্ভৰ তেল বিচাৰি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি এতিয়া চহৰ ভৰি পৰিছে। পুৰণি চিনাকি মুখবোৰ লাহে লাহে হেৰাই গৈছে। ময়ো শেষ সময়ত আহি পৰিছোহি। আমাৰ প্ৰজাতিৰ পক্ষীবোৰ বহুত দিন জীয়াই থাকে, বহুত দিন জীয়াই থাকে, বহুত দিন। কথাৰ লগে লগে বৃদ্ধৰ চকু জাপ খাই আহিল। কি যে হৈ গ'ল ধৰিব পৰাৰ আগতেই অতি বৃদ্ধ বিজ্ঞ শগুনটো ওখ গছজোপাৰ পৰা তললৈ খহি পৰিল। মোৰ চকু সেমেকি আহিল। কিশোৰ পক্ষীবোৰে কান্দি পেলালে। এইমাত্ৰ যেন এখন ইতিহাসৰ পতন হ'ল। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ ৮ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পাল্কী, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।